নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। যোৰহাটত গৌৰৱ গগৈক পৰাস্ত কৰিব নোৱাৰি ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ। প্ৰয়াত তৰুণ গগৈক কৰা অপমানৰ বিচাৰ ৰাইজে কৰিব। যোৰহাটত গৌৰৱ গগৈক পৰাস্ত কৰিব নোৱাৰি ষড়যন্ত্ৰ ৰচনা কৰিছে এইখন বিজেপি চৰকাৰে। এপিএছচি কেলেংকাৰী আৰু গৌৰৱ গগৈ প্ৰসংগত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হয় শপত গ্ৰহণৰ পূৰ্বেই ডাঙৰ প্ৰতিশ্ৰুতি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ। আমি জনাই আছো এটা বিশেষ খবৰ। দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব মন্তব্য কৰিছে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। শপত গ্ৰহণৰ পূৰ্বে প্ৰতিশ্ৰুতি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। আমি জনাই আছো এটা বিশেষ খবৰ। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে ৰেখা গুপ্তাই। অৰবিন্দ কেজৰিৱালৰ পিছতে এইবাৰ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে ৰেখা গুপ্তাই। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বেই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেখা গুপ্তাই। ৰামলীলা ময়দানত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ উচ্চস্তৰীয় বিষয়ববীয়াসকল উপস্থিত হৈছে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত আছিল বিজেপি শাসিত ৰাজ্যৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰী। আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল লগতে আতিশী মাৰ্লেনা। আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো আতিশী মাৰ্লেনাকো আমন্ত্ৰণ জনোৱা হৈছে। শপত গ্ৰহণৰ পূৰ্বে ৰেখা গুপ্তাৰ মন্তব্য। ৰেখা গুপ্তাই নতুন মুখ্যমন্ত্ৰী হিচাপে কি কৈছে? আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম এই মন্তব্য ৰেখা গুপ্তাৰ। দুৰ্নীতিগ্ৰস্ত কোনো ব্যক্তি সাৰি যাব নোৱাৰিব বুলি মন্তব্য ৰেখা গুপ্তাৰ। কেৱল সিমানেই নহয়, দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব বুলি ৰেখা গুপ্তাই মন্তব্য কৰিছে। শপত গ্ৰহণৰ পূৰ্বেই এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে নৱ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। আমি দুৰ্নীতিমুক্ত দিল্লী নিৰ্মাণ কৰিম বুলি তেওঁ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বছৰত দুবাৰকৈ হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা। এই ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই মুহূৰ্তে জনাই আছো ব্ৰেকিং নিউজ। বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা। 2026 পৰা এই নতুন নিয়ম বলবৎ হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ জনাই দিব বিচাৰিছো। 2026 চনৰ পৰা এই নতুন নিয়ম বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সকলো শিক্ষাৰ্থীয়ে যাতে পৰীক্ষা দিব পাৰে তাৰ বাবেই এই নিয়ম আনিছে চৰকাৰে। এই সম্পৰ্কত শীঘ্ৰে ৰাজহুৱা কৰিব এখন খচৰা আৰু সোমবাৰে এই সম্পৰ্কত জাৰি হ'ব বিশেষ নিৰ্দেশনা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে এই সম্পৰ্কত শেহতীয়াকৈ মিলিত হৈছিল CBSEৰ কৰ্তৃপক্ষ। এটা বছৰত দুবাৰকৈ পৰীক্ষা হ'লে দেশৰ শিক্ষাখণ্ডলৈ আহিব আন এক পৰিৱৰ্তন। CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত বৃহৎ পৰিৱৰ্তন আনিব চৰকাৰখনে। ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰীক্ষাৰ চাপ কমোৱাৰ বাবেই এই সিদ্ধান্ত ল'ব চৰকাৰে আৰু বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ গৌৰৱ গগৈৰ ইন। APSCৰ পৰৱৰ্তী সভাপতি হ'ব নেকি গৌৰৱ গগৈ? আমি জনাই আছো এটা বিশেষ পলিটিক্যাল ব্ৰেকিং নিউজ। প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব নেকি গৌৰৱ গগৈ? ভূপেন বৰা এইবাৰ আউট হৈছে, গৌৰৱ গগৈ ইন। শীঘ্ৰেই সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। প্ৰদেশ কংগ্ৰেছত আৰম্ভ ভূপেন বৰা হটাও অভিযান। গৌৰৱ গগৈ সভাপতি পাতিবলৈ কংগ্ৰেছৰ একাংশ নেতা বিধায়কে চলাইছে কুচকাৱাজ। এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। গৌৰৱ গগৈ সভাপতি পাতিবলৈ কংগ্ৰেছৰ একাংশ নেতা বিধায়কে চলাইছে কুচকাৱাজ। গৌৰৱ গগৈ সভাপতি পাতিবলৈ হাই কামাণ্ডত পত্ৰ একাংশ নেতা বিধায়কৰ। ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক দিয়া হ'ব নেকি সভাপতিৰ দায়িত্ব? কংগ্ৰেছৰ ভিতৰ চৰাত আৰম্ভ হৈছে অন্তক্ৰন্দল। দিল্লীত বাহৰ পাতিছে কংগ্ৰেছৰ একাংশ নেতা আৰু বিধায়কে। 2026 নিৰ্বাচন গৌৰৱ গগৈৰ নেতৃত্বত খোলাৰ পৰিকল্পনা চলোৱা হৈছে। সঁচাকৈয়ে প্ৰদেশ কংগ্ৰেছৰ দায়িত্বৰ পৰা আঁতৰোৱা হ'ব নেকি ভূপেন বৰাক? প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব নেকি গৌৰৱ গগৈ?
আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি আপোনাৰ জিলাটো ভূমিকম্পই জোকাৰি গৈছে নেকি সেয়া আমাৰ কমেণ্টত আপুনি জনাওক ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যত বিভিন্ন প্ৰান্তত অনুভূত হৈছে প্ৰবল ভূমিকম্পৰ জোকাৰণি আমি জনাই আছো ডাঙৰ খবৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য 11:32 অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয় আপোনাৰ অঞ্চলতো ভূমিকম্পই জোকাৰণি অনুভূত হৈছে নেকি সেয়া আমাৰ কমেণ্টত আপুনি জনাবলৈ নাপাহৰিব কিয়নো ৰাজ্যত জোকাৰি গৈছে ভূমিকম্পই আজি দিনৰ 11:32 অনুভূত হৈছে সেই ভূমিকম্পৰ জোকাৰণি আন এটা খবৰ হৈছে ফুপুলা স্বৰূপ শিক্ষা বিভাগ এবাৰ এজন শিক্ষকৰে চলিছে 2295খন চৰকাৰী বিদ্যালয় এই মুহূৰ্তে জনাই আছো শিক্ষা বিভাগৰ ফুপুলা স্বৰূপ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ ফুপুলা স্বৰূপ আজিও এজন শিক্ষকৰে চলি আছে ৰাজ্যৰ 2295খন চৰকাৰী বিদ্যালয় আজিও এজন শিক্ষকৰে 2000ৰ ওপৰত চৰকাৰী স্কুল বিদ্যালয় চলি আছে উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ আছে 571টা বিজ্ঞান শিক্ষকৰ পদ উচ্চ প্ৰাথমিক বিদ্যালয়ত আজিও খালী হৈছে 526টা হিন্দী শিক্ষকৰ পদ ৰাজ্যত স্থানীয় প্ৰধান শিক্ষক নথকা বিদ্যালয়ৰ সংখ্যা হৈছে 7014খন ৰাজ্যত স্থানীয় প্ৰধান শিক্ষক নাই মুঠ সংখ্যা হৈছে 7014খন বিভিন্ন উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈছে 4368টা বিজ্ঞান শিক্ষকৰ পদ কলা শিক্ষকৰ পদ 5185টা এতিয়াও পূৰণ হোৱা নাই হিন্দী শিক্ষকৰ 1004টা পদ এতিয়াও হোৱা নাই নিযুক্তি চলিত বৰ্ষত শিক্ষকবিহীন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 3খন ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো খালী পদ ষষ্ঠ অনুসূচীৰ এলেকাত খালী হৈ থকা গণিত শিক্ষকৰ পদ হৈছে 39টা ষষ্ঠ অনুসূচী এলেকাত খালী হৈ থকা ইংৰাজী শিক্ষকৰ পদ হৈছে 49টা আৰু এইদৰে ষষ্ঠ অনুসূচীৰ এলেকাত খালী হৈ থকা হিন্দী শিক্ষকৰ পদ হৈছে 58টা এইদৰে ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষা বিভাগ এইদৰে চলি আছে আন এটা খবৰ হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা দুখনকৈ বিমান মুখামুখি সংঘৰ্ষ আৰু তাৰ পিছতেই বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি জনাই আছো ডাঙৰ খবৰ এক গাৰনুম খিয়ৰি এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাছ আকাশতে দুই বিমানৰ মাজত মুখামুখি সংঘৰ্ষ পুনৰ যাত্ৰীবাহীৰ বিমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিগত 10 দিনতে এটাৰ পাছত আন এটা বিমান দুৰ্ঘটনাই জোকাৰিছে দেশ ৰানৱেত অৱতৰণৰ পূৰ্বেই আকাশত জ্বলি চাৰখাৰ হৈ গৈছে দুখনকৈ বিমান দুৰ্ঘটনাত দুগৰাকীকৈ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে Cessna 172AS আৰু লেংকেয়াৰ 360MK বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে আমেৰিকাৰ এৰিজোনাৰ মাৰানা আঞ্চলিক বিমানবন্দৰৰ সমীপতে এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে আজি চেম্পিয়ন্স ট্ৰফিৰ ভাৰত বনাম বাংলাদেশ কোন জয়ী হ'ব আপোনাৰ মতামত আপুনি জনাওক চেম্পিয়ন্স ট্ৰফিৰ আজি ভাৰত বনাম বাংলাদেশ হাই ভোল্টেজ মেচ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব টিম ইণ্ডিয়াই আজি সমুখ সময়ত ভাৰত বনাম বাংলাদেশ ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে হাই ভোল্টেজ মেচ দিনৰ 2:30 বজাত অনুষ্ঠিত হৈছে এই হাই ভোল্টেজ মেচখন উপভোগ কৰিবলৈ কাজু হৈ গৈছে দেশৰ কোটি কোটি অনুৰাগীসকল পৰৱৰ্তী খবৰটো হৈছে দিল্লীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে নীতিশ কুমাৰ কিংমেকাৰ নীতিশৰ সিদ্ধান্তত অস্বস্তিত বিজেপি আমি জনাই আছো বিশেষ খবৰ দিল্লীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে কিংমেকাৰ নীতিশ কুমাৰৰ অনুপস্থিত সিদ্ধান্তক লৈ অস্বস্তিত পৰিছে বিজেপি দিল্লীৰ শপত গ্ৰহণৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে নীতিশ কুমাৰে শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰক অনুষ্ঠানত চন্দ্ৰবাবু নাইডু উপস্থিত থাকিব যদিও নাথাকে নীতিশ কুমাৰ অনুষ্ঠানত চন্দ্ৰবাবু নাইডু উপস্থিত থাকিব যদিও নীতিশ কুমাৰ উপস্থিত নাথাকে সন্মুখত 2025 বিহাৰৰ বিধানসভা নিৰ্বাচন নিমিলা অংকত ব্যস্ত বিজেপি জেডিইউ
বিধানসভা নিৰ্বাচনত পুনৰ জেডিউৰে মিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখিছে বিজেপিয়ে কিন্তু শপত গ্ৰহণৰ পৰা নীতিশৰ আঁতৰি থকাৰ সিদ্ধান্তই বিপদত পেলাইছে বিজেপিক জেডিউৰে বিহাৰত মিত্ৰতা কৰি ক্ষমতা অক্ষুণ্ণ ৰখাৰ ইচ্ছা বিজেপিৰ নীতিশৰ উপস্থিতিয়ে দুয়োটা শিবিৰৰ মাজত বিবাদ দূৰত্ব বৃদ্ধিৰ সম্ভাৱনা পূৰ্ব নিৰ্ধাৰিত সময়সূচীৰ বাবেই উপস্থিত থাকিব নোৱাৰে বুলি জনাইছে নীতিশ কুমাৰে ইচ্ছাকৃতভাৱে নীতিশে শপত গ্ৰহণ কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ কৌশলী মন্তব্য এনডিএৰ কিংমেকাৰ নীতিশ কুমাৰে বিজেপিক দিছে স্পষ্ট ইংগিত মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ পাছতো দলৰ স্বাৰ্থত আপোচ নকৰে নীতিশ কুমাৰে দিল্লীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে কিংমেকাৰ নীতিশ কুমাৰ পৰৱৰ্তী খবৰ আছে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি 2023 তুলনাত 2024 বিদেশী কাম কৰা প্ৰবাসী ভাৰতীয়সকলৰ পৰা এনআৰআই বেংক একাউণ্টলৈ ধনৰ প্ৰৱাহ 42.8% বৃদ্ধি পাইছে তথ্য অনুসৰি 2023 এনআৰআই একাউণ্টলৈ ধনৰ প্ৰৱাহ আছিল 9.33 বিলিয়ন ডলাৰ 2024 এই পৰিমাণ হৈ গৈ 13.33 বিলিয়ন ডলাৰ তাৰোপৰি তথ্য অনুসৰি 2024 চনৰ ডিসেম্বৰৰ শেষৰ ফালে মুঠ বাকি থকা প্ৰবাসী ভাৰতীয় জমা ধন 2023 চনৰ ডিসেম্বৰ মাহত 146.9 বিলিয়ন ডলাৰৰ সংশ্লিষ্ট সংখ্যাৰ তুলনাত 161.8 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে 2024 চনৰ এপ্ৰিল ডিসেম্বৰৰ সময়ছোৱাত FCNRB জমা ধনত সৰ্বাধিক 6.46 বিলিয়ন ডলাৰ প্ৰৱাহ আহিছে যি যোৱা বছৰৰ একে সময়ছোৱাত এই একাউণ্টসমূহত জমা হোৱা 3.45 বিলিয়ন ডলাৰৰ পৰিমাণৰ দুগুণ ওচৰ চাপিছে আৰু এটা খবৰ হৈছে মাত্ৰ কিছু সময় পূৰ্বে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰকিবুল হুছেইনক টাৰ্গেট কৰি এবাৰ দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰিছে স্কুটিৰে এখন সভালৈ গৈ আছিল ৰকিবুল হুছেইন আৰু তাৰ পিছতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মাত্ৰ কিছু সময় পূৰ্বে এনে কাণ্ড সংঘটিত হৈছে ৰকিবুল হুছেইনে কৰ্মীৰ সভালৈ যোৱাৰ পথতে সংঘটিত ভয়ংকৰ কাণ্ড মুখত কলা কাপোৰ পিন্ধি দুৰ্বৃত্তই আক্ৰমণ কৰা খবৰ পোৱা গৈছে মাত্ৰ কিছু সময় পূৰ্বে স্কুটিলৈ সভালৈ গৈ থকা অৱস্থাতে স্কুটি ভাঙি টচ টচ কৰিছে দুৰ্বৃত্তই আৰু ৰকিবুল হুছেইনক ভয়ংকৰভাৱে আক্ৰমণ কৰিছে